নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আৰু এটা ভিডিঅ' লৈ আহিছো আপোনালোক সকলো ভালে আছে চাগৈ আৰু ময়ো বৰ্তমান ভালে আছো বাৰু যাই নহওক মোৰ যোৱা সময়ত মই 4-5টা মান ভিডিঅ' দিছিলো সেই ভিডিঅ'সমূহত মোৰ সাউণ্ডটো মানে ইংলিছত অনুবাদ হৈ গৈছিল কিন্তু মই ইংলিছত মানে কিনো কিবা টিপি কৰাৰ কাৰণে হ'ল নে এনেই হ'ল অটোমেটিক্যালি হ'ল মই একো ধৰিব নোৱাৰিলো কিন্তু সাউণ্ডটো নাই বুলি আপোনালোকে সকলোৱে কমেন্ট কৰি আছে আৰু সেইকাৰণে মোৰ মনটো একদিন সেইগিটা ভিডিঅ' দিয়াৰ পিছত মনটো বেয়াও লাগিছিল কাৰণ ইমান দৰকাৰী ভিডিঅ' কেইটামান দিছিলো বিএলৰ সম্পৰ্কে দিছিলো তাৰপিছত আকৌ 15 আগষ্টত আমাৰ সেই 15 আগষ্টত দিয়া ভিডিঅ'টো খেলিমেলিখিনি লাগিছে এৱাৰ্ড পোৱা বিষয়ে দিছিলো তাৰপিছত আকৌ আমাৰ এফআৰএছৰ সম্পৰ্কত দিছিলো এফআৰএছৰ সম্পৰ্কত দিয়া ভিডিঅ'টো বহুত দৰকাৰী ভিডিঅ' এফআৰএছ লবলৈ গৈ আমাৰ বান্ধৱীসকলে কান্দিব লগিয়া হৈছে হাঁহিব লগিয়া হৈছে মানুহৰ মুখৰ আগত মানে কেমেৰাটো যেতিয়া দি থকা হয় বাৰে বাৰে নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে এফআৰএছ লব নোৱাৰে তেতিয়া আমাৰ কৰ্মী বান্ধৱীসকল একেবাৰে হতাশাত ভুগি যায় আৰু মানুহ কিছুমান এবাৰ ওলাই আহি পেলাই যদি আমাৰ কৰ্মীসকল বাহিৰত বহি থকা দেখে তেতিয়াহলে ভিতৰলৈ সোমাই গৈ ওলাই আহিবলৈ টান পায় তেনেকুৱা পৰ্যায় হৈছে আমাৰ ইকেৱাইচি মানে এফআৰএছৰ ক্ষেত্ৰত যাওঁতেনে আৰু আমাৰ যোৱাকালি সেই এফআৰএছৰ সম্পৰ্কতে আমাৰ সমগ্ৰ ভাৰতবৰ্ষত কলা দিৱস পালন কৰা হ'ল আৰু আমাৰ বিশ্বনাথৰ পৰা যদিও পালন কৰা হৈছে আমাৰ যোৱা সময়ত আমাৰ কিছুমান খেলিমেলি সৃষ্টি হোৱাৰ বাবে আমাৰ বিশ্বনাথ জিলাখনে উত্তৰভাৱে আগবাঢ়ি এবাৰ অকণমান যাবলৈ থমকি ৰৈছে তথাপিতো আমি সকলোৱে আমাৰ সাপোৰ্ট আছে সকলোৱে আমি যোৱাকালি যি কাৰ্যসূচী সেই কাৰ্যসূচীত আমাৰ সকলোৰে সহযোগ আছে আমি অনাগত সময়তো তেনেদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আমি তাৰ ওপৰতো মই দুটামান ভিডিঅ' এই যোৱা সময়ত বনাইছিলো মানে কিন্তু আৱাজটো আপোনালোকে শুনা নাপালে সেইকাৰণে আপোনালোকে ভিডিঅ'খিনি চাবলৈ নোৱাৰিলে মই তাৰ ওপৰতে বনাইছিলো আমাৰ যোৱাকালি যি কাৰ্যসূচী তাৰ ওপৰত মই এটা ভিডিঅ' আপলোড কৰিছিলো কিন্তু ভিডিঅ'টো সম্পূৰ্ণ মাতখিনি নগলে ইংলিছত গলে এতিয়া আপোনালোকে চালে গম পাব আপোনালোকে চাব মোৰ ভিডিঅ'কেইটা মই বৰ দৰকাৰী ভিডিঅ' কেইটামান ইয়াৰ আগত দিছিলো সেই ভিডিঅ'কেইটা আপোনালোকে চাব তেতিয়া আপোনালোকে সকলো গম পাব আৰু বিএলৰ সম্পৰ্কটো মই সেই আৱাজ নাইকিয়া এটা ভিডিঅ' গ'ল কিন্তু বিএলও বৰ দৰকাৰী ভিডিঅ' মানে বিএলৰ সম্পৰ্ক অকণমান ঠুৱাই কৈ দিছো যিজনে মোৰ ঠাইত এতিয়া বিএলৰ কাম কৰিছে সেইজনে মানে ভুক্তভোগী তেখেতে বাৰে বাৰে মোলৈ ফোন কৰি সহযোগ বিচাৰি আছে কিন্তু আমাকতো একেবাৰে সম্পূৰ্ণ ছাটাই দিলে কেনেদৰে সহযোগ কৰিম আপোনালোকে কওকচোন কাৰণ এতিয়া যিটো মাননি বহালে সেই মাননিটো তেখেতসকলৰ কপালত ফুলিল আৰু আমাৰ কপালত নুফুলিল গতিকে আমি এতিয়া সহযোগ মানে মানৱতাৰ খাতিৰত মানে তেখেতৰ গাটো দুখ নাই গতিকে মানৱতাৰ খাতিৰত আমি সহযোগ কৰিছো কৰাকৈ থকা নাই কিন্তু আমাক যি মানে মনত দুখ কষ্ট দিলে সেই কষ্ট আমি কেতিয়াও পাহৰিব নোৱাৰো গতিকে তাৰ ওপৰতো মই এটা ভিডিঅ' বনাইছিলো আৰু এফআৰএছৰ ওপৰত বনাইছিলো তাৰপিছত আৰু মই দুটামান ভিডিঅ' তেনেদৰে মই কিবা মানে ইম্পৰ্টেন্স কথাৰ ওপৰত বনাইছিলো কিন্তু সাউণ্ডটো নগলে কিন্তু এইটো ভিডিঅ' মই এতিয়া যিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো এই ভিডিঅ'টোত আপোনালোকে সাউণ্ডটো পাইছেন নাই আপোনালোকে শুনিব পাৰিছেন নাই আপোনালোকে জনালে মই নথৈ সুখী হ'ম কাৰণ সাউণ্ডটো যদি নাযায় আপোনালোকে যদি ভিডিঅ'টো শুনিবলৈ নাপায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো দিয়াৰ কোনো অৰ্থ নাথাকিব আৰু আপোনালোকে চোৱাৰো আগ্ৰহ নাথাকিব নহয় জানো গতিকে আপোনালোকে কমেন্ট কৰি জনাবচোন এই ভিডিঅ'টোত মোৰ সাউণ্ডটো গৈছে নে নাই তেতিয়া মই নেক্সট ভিডিঅ' আকৌ আগৰ দৰে বনাই যাবলৈ চেষ্টা কৰিম আজি মই সাউণ্ডটোৰ ওপৰতে ভিডিঅ'টো বনালো স্কুলৰ পৰা আহি পেলাই আৰু কথা হ'ল কি আপোনালোকক আৰু এটা কথা কওঁ আমাৰ যোৱা পৰহি এটা আমাৰ ট্ৰেইনিং আছিলে পৰহি ট্ৰেইনিংটো আকৌ এটা নতুন এপছ দিছে নতুন এপছটো হৈছে জিপিএছ কি আছিলে জিপিএছ মানে লোকেশনটোৰ ওপৰতে মোৰ সেই শব্দটো মনলৈ নাহে জিপিএছ লগাৰ বুলি আপোনালোকে ডাউনলোড কৰিব লাগিব জিপিএছ লগাৰটো লৈ পেলাই আপোনালোক যে আৰু বিমূৰত পৰিব গম পাইছেনে মই পৰহি ট্ৰেইনিং কৰি আহিলো মানে আমাৰ প্ৰতিটো চাৰ্কুলত 2-3 গৰাকীকে নিমন্ত্ৰণ কৰিছে আৰু এই জিপিএছ লগাৰটো ডাউনলোড কৰি পেলাই প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি পেলাই আকৌ তথ্য ভৰাব লাগিব সেই জিপিএছ লগাৰটোত মানে কেন্দ্ৰটোৰ লোকেশন ভৰাব লাগিব আগতে আমি জিপিএছ কেমেৰাত দিছিলো এতিয়া জিপিএছ লগাৰটোত দিব লাগিব আৰু সেই লগাৰটোত দিবলৈ যাওঁতে আপুনি পাগল হৈ যাব মই আপোনাক ইমানেই ক'লো মই কালি ৰাতিপুৱা 8:30 বজাৰ পৰা 12:30 বজালৈকে যুঁজি মই নোৱাৰিলো আৰু আজি মই গৈ কেন্দ্ৰত সেই কামটো কৰিলো মোৰ মোবাইলৰ চাৰ্জ অলৰেডি গুচি গ'ল আৰু নেট দৰকাৰ নাই বাৰু নেটৰ প্ৰয়োজন নাই নেটৰ কোনো নেট অফ কৰি ল'লে হ'ল আপোনালোকে আৰু আজি মই প্ৰায় 9 বজাৰ পৰা 12:30 বজালৈকে মই যুঁজিলো
আপোনালোকে কৰিলে গম পাব এতিয়া আপোনালোকে বুজি নাপাব কৰিলে গম পাব কামটো কিমান জটিল কাম তাৰমানে অন্য হয় মোবাইলটো সেই এপছটো লক মানে অন কৰাৰ লগে লগে লোকেশ্যনটো হতে লেট এটিটিউড লং এটিটিউড বুলি আহি যাব আহি যোৱাৰ লগে লগে 1.5 বা 1.4 বা 1.3 এনেকে নোপোৱালৈকে আপোনালোকে ৰাখি থৈ দিব লাগিব মোবাইলটো আৰু যেতিয়া 1.5 লাষ্ট 1.5 বা 1.4 বা 1.32 এনেকে আহিব তাতে আপোনালোকে স্ক্ৰীনশ্বট মাৰি আকৌ সেই লোকেশ্যনটো আপডেট দিব লাগিব মানে অফিচলৈ প্ৰেৰণ কৰিব লাগিব গতিকে সেই 1.5 মুহূৰ্ত পোৱালৈকে আপোনালোক পাগল হৈ যাব মই আপোনালোকক ইমানেই ক'লোঁ নেট থকা জেগা বুলি কথা নাই মই কালি দিনটো কৰি নোৱাৰিলোঁ আজি দিনটো কৰি নোৱাৰিলোঁ গতিকে এইবোৰ এপছে কি কৰিবলৈ গৈ আছে কি কাৰণে এনেকুৱা নতুন নতুন কাৰবাৰ কৰিছে একো ভাবি পোৱা নাই আপোনালোকে নিজে কৰিলে গম পাব আগতে জিপিএছ কেমেৰাটো আমি ব্যৱহাৰ কৰোঁ লগে লগে অন কৰোঁ জিপিএছ লেট এটিটিউড লং এটিটিউড আহি যায় আমি কাম কৰোঁ এতিয়া আকৌ লেট এটিটিউড লং এটিটিউড অহাৰ উপৰিও 1.5 বা 1.4 সেই পইণ্ট বা সিমান সময়লৈকে আপুনি মোবাইলটো স্কুলৰ ভিতৰত টেবুল এখনত অট'মেটিক থৈ দিব লাগিব থৈ দিয়াৰ পিছত যেতিয়া আমাৰ 1.5ত আহি পৰিব তেতিয়া আমি স্ক্ৰীনশ্বট মাৰি পঠিয়াই দিব লাগিব মানে সেইটো কেন্দ্ৰটোৰ জোখ মাখ মানে লোকেশ্যন সেইটো আমি তাত পঠিয়াব লাগিব কিমানখিনি কৰিবলৈ আমাক কৰাইছে চাওকচোন আপোনালোকে চিন্তা কৰিব দেই ইমানখিনি কৰিবলৈ নতুন নতুন এপছ মোবাইলে ডাউনলোডেই হোৱা নাই মোবাইলত ঘূৰিয়ে আছে মোবাইলত কামেই হোৱা নাই কামেই কৰিব পৰা নাই আৰু ইমানবোৰ এপছ বাৰু মোবাইলত সোমাব পাৰেনে আপোনালোকে চিন্তা কৰিবচোন দেই নতুন নতুন এপছবোৰ কেনেকৈ দি আছে আজি বোলে এইটো ভাবিম এইটো কৰিলে আৰু চাগে বেলেগ কাম নাহে কিন্তু আকৌ কাইলৈ দেখিব আকৌ এটা এপছ গতিকে ট্ৰেইনিঙো আমি কৰিবলৈ অনবৰত গৈ থকা হৈছে আৰু এইবিলাক শিকি আকৌ আমি ফিল্ডত শিকাবলৈ মানে লগৰখিনিক সকলোকে মাতি পেলাই ট্ৰেইনিংটো দিয়াটো সম্ভৱো নহয় গতিকে এতিয়া আকৌ আমি ট্ৰেইনিংটো তাত দিবগৈ লাগিব শিকি পেলাই আকৌ তেওঁলোকক ক'বগৈ লাগিব এইটো বস্তু এনেকৈ কৰিব লাগিব বুলি গতিকে কেও পিনৰ পৰা শান্তি নাইকিয়া হৈছে আৰু এতিয়া মই স্কুলৰ পৰা আহিলোঁ আহি মোবাইলটো ভাল কৰিলোঁ ভাল কৰাৰ পিছত ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকে জনাব মোৰ এই ভিডিঅ'টোত সম্পূৰ্ণ মাতটো স্পষ্টভাৱে গৈছেনে নাই জনাব আগৰ ভিডিঅ'কেইটাত হৰণি মানে পিছফালে কিবা শব্দ হৈ থাকে সেই শব্দটো গৈছেনে আপোনালোকে জনাব বুলি মই আশা কৰিছোঁ আজি মই ফেন চেনো লগোৱা নাই কাৰণ ফেনৰ হৰণি এটাও হৈ থাকে সেইকাৰণে মই একোৱেই লগোৱা নাই গৰমতে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে জনাব বুলি মই আশা কৰিছোঁ নেক্সট ভিডিঅ' আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই পেলাই কমেণ্ট কৰিব বিএলঅ' ভিডিঅ'টো বিশেষকৈ আপোনালোকে চাব বুলি মই আশা কৰিছোঁ চাই পেলাই জনাব যে মোৰ ভিডিঅ'কেইটা কেনেকুৱা হৈছে আগৰ ভিডিঅ'কেইটা আৰু নতুন নতুন ভিডিঅ' লৈ আহিম কালি আমাৰ কাৰ্যসূচী সুকলমে পাৰ হৈছে সকলো জিলাতে সুকলমে পাৰ হৈছে আগন্তুক সময়ত আমি আকৌ মানে শাৰীৰিকভাৱে আগতে যেনেকৈ মানে ওলাই গৈছিলোঁ তেনেকৈ আমি ওলাই যাবলৈ চেষ্টা কৰিম নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ